हेलो ভিউৱাৰ্ছ নমস্কাৰ আজি ৰাতিপুৱা খিৰকিখন খুলি ৰ'দৰ মিচিকে হাঁহিটো দেখি মনটো যে ইমান ভাল লাগি গ'ল ন এনেকুৱা লাগিল গৰম আৰু গধুৰ কাপোৰৰ মাজৰ পৰা এতিয়া নিজকে চাকৈ অলপমান মুকলাব পাৰিম এনেওতো ইয়ালে আহাৰ পৰা এই ঠাণ্ডা মাজতে নিজকে ঠাণ্ডা মাজতে থাকিবলগীয়া হৈছে আৰু ইয়াৰ ঠাণ্ডা দিনকেইটাত মানুহ কোনো বাহিৰলৈ ওলাবই নিবিচাৰে আৰু গৰম দিনত ইয়াৰ উল্টা গৰম দিনকেইটাত কি হয় মানুহ ঘৰৰ ভিতৰত সোমাবই নিবিচাৰে আৰু তাতে যদি বতৰটো কোনোবা দিনা অকমান ভাল হৈ যায় মানুহে নহয় পিকনিক আৰু পাৰ্টি কৰা মুডত সব মানুহ বাহিৰলৈ ওলাই যায় আৰু যেতিয়া লাহে লাহে গৰম দিন আৰম্ভ হ'ব বেলি বহুতে দেৰি কৰে প্ৰথমতে 8টা 8:30 তাৰপিছত 10টা 10:30 এনেকৈ বাঢ়ি গৈ থাকে মুঠতে 10টা 10:30 11টা বজাৰ ভিতৰত বেলি বহে আৰু তেতিয়া ইমান দিগদাৰ হয় নহয় আমি বেলি থাকোঁতে ডিনাৰ কৰি শুবলগীয়া হৈ যায় অলপমান এডজাষ্ট কৰোঁতে প্ৰব্লেম হয় কিন্তু উপায় নাই আৰু কি কৰিম যি কি নহওক আজিও বতৰটো বিৰাট ধুনীয়া সেই দেখি মই আৰু মোৰ ফ্ৰেণ্ডজনীয়ে ভাবিলোঁ আমি ওচৰতে ক'ৰবাত এটা পিকনিক কৰিবলৈ যাওঁ আৰু দুইজনীয়ে অলপমান খোৱা বস্তু কিবা কিবি বনাই ল'লোঁ একচুৱেলি ইয়াতো খোৱা বস্তু কিনিবলৈ পায় নোপোৱা নহয় কিন্তু প্ৰব্লেমটো ক'ত জানে আমি সেই ইণ্ডিয়ান তৰকাটো নাপাওঁ অকণমান খানাবিলাক ফিকা লাগে আৰু এনেও ইণ্ডিয়ান কাৰেঞ্চিৰ লগত যদি ইয়াৰ কাৰেঞ্চিটো তুলনা কৰে অলপমান এক্সপেঞ্চিভ হয় কিন্তু পইচাও দিলোঁ খানাও ভাল নালাগিলে সেইটো ভাল নালাগে সেইকাৰণে ঘৰ কি খানাই জিন্দাবাদ নে কি কয় আজি আমি বাভেৰিয়া ষ্টেটত থকা উইজবৰ্গ ডিষ্ট্ৰিক্টত মানে এখন অক্সটিন ফৰ্ট নামৰ এখন স্মল টাউন আছে আৰু আমি তাতে পিকনিক খোৱা যাবলৈ মানে পৰিকল্পনা কৰিছোঁ এই স্মল টাউনখন দেখিবলৈ বিৰাট ধুনীয়া বোলে মই আগতে দেখা নাই কিন্তু মই ফ্ৰেণ্ডজনীৰ পৰা গম পাইছোঁ দিনটো ফেমিলি আৰু ফ্ৰেণ্ডৰ লগত স্পেণ্ড কৰা মানে অক্সটিন ফৰ্ট এটা ভাল অপশ্যন অক্সটিন ফৰ্টলৈ আমি ট্ৰেইন বা বাছ বা গাড়ীৰে যাব পাৰোঁ ট্ৰেইনেদি গ'লে কি হয় ট্ৰেইনখন অকণ বাহিৰে লৈ যাই পেলাই এই টাউনখনত সোমায় আৰু বাছ বা গাড়ী দি গ'লে কি হ'ব এই সৰু গাঁওবিলাকৰ মাজেদি যাব তো আমি সেই জাৰ্মানী সৰু গাঁওবিলাকৰো এই মনোৰম দৃশ্য উপভোগ কৰি যাব পাৰিম সেইকাৰণে মই গাড়ী দি যোৱাতে প্ৰিফাৰ কৰিলোঁ ইয়াতো অক্সটিন ফৰ্টৰ বিষয়ে মোৰ কোনো তেনেকুৱা অভিজ্ঞতা নাই সেইকাৰণে মোৰ ফ্ৰেণ্ডজনী হাজবেণ্ডে আপোনালোকক অলপমান অক্সটিন ফৰ্টৰ বিষয়ে কৈ দিব मेडिवल टाइम का जर्मन टाउन है ऑक्सफोर्ड फोर्ट यहाँ पे जो आर्किटेक्चर है ये बहुत ही टिपिकल जर्मन मेडिवल एज का आर्किटेक्चर है और यहाँ पे जो आप देख रहे हैं घरों के ऊपर मेटल से कुछ बना हुआ है नॉर्मली देवर डस्ट इंडिकेटर्स ऑफ द पास्ट तो लोग पहले ये बोलते थे कि जो मेरा घर है वो इस डस्ट इंडिकेटर से 2 घर आगे 2 घर पीछे ऐसे है नॉर्मली बड़े लोगों को होता था और यहाँ का जो सामने है एक बहुत बड़ा चर्च है यहाँ पे बस यही है कहानी কিমানে আসলে কাহিনী আৰু আমি অলপ আগতে যোনটো আমি চাৰ্চৰ শব্দ শুনা পাইছিলোঁ আই থিংক মষ্ট প্ৰবেবলি সেই চাউণ্ডটো ইয়াৰ পৰা আহিছিলে চ' চাৰ্চটো অকণমান এনজয় কৰক এইটো কি চাওক এইটো চাগৈ তেওঁলোকে গুড চাইন হিচাপে ৰাখে এতিয়াও বজি আছে শুনক শব্দটো শুনক पारिक जी और एक चीज़ बताइए यहाँ पर हर जगह पर मैंने नोटिस किया सभी अंडे ही अंडे हैं ईस्टर के अंडे हैं ईस्टर में ये लोग का फैमिली ट्रेडिशन है कि लोग अंडे उबालते हैं उनको पेंट करते हैं फिर अंडों का कंपटीशन टाइप का होता है कि इसका अंडा सुंदर बना है ये लोग अंडे चर्च पे ले जाते हैं इसलिए अंडे सबने चर्च के सामने रखे हैं यहाँ पे अच्छा सो ভিউৱাৰ্ছ গম পালে মই আপোনাক আগতেও দেখাইছিলোঁ এগছবিলাক কিয় ৰাখে আজি আমাক পাৰিকজিয়ে কৈ দিলে এগছবিলাক কিয় ৰাখে
বন্ধুসকল আজিৰ দিনটো মোৰ এই অষ্টিন ফৰ্টত কটাই মোৰ বিৰাটেই ভাল লাগিলে আমি বহিছিলোঁ মাইন নদীৰ পাৰত জুবিন দাৰ গানৰ লগত আৰু মোৰ লগত মোৰ বন্ধু পৰিয়ালেও জুবিন দাৰ গান আৰু খানা উপভোগ কৰিব পাই নিজকে বৰ সুখী অনুভৱ কৰিলে এনেকৈ বিদেশত জুবিন দাৰ গানৰ লগত খানা উপভোগ কৰাটো এটা ভাগ্য বুলিয়ে ক'ব লাগিব যি কি নহওক ওপৰলৈ মোৰ ওপৰত অকণমান মেহৰবানী কৰিলে সব বন্ধুসকল আজি আমি এই মধ্যযুগীয় সৰু টাউনখনত তাৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে আমি তাত বিভিন্ন ধৰণৰ চাৰ্চ দেখা পালোঁ কেথলেট দেখা পালোঁ আৰু সেই পুৰণা আইডলবিলাকেদি তেওঁলোকে কেনেকৈ ব্ৰিজখন সজাই পৰাই ৰাখিছে আপোনালোকে দেখিলেনে আৰু লোকেল মাৰ্কেটটো ক'বই নালাগে লোকেল মাৰ্কেটখন চাই মোৰ বিৰাট ভাল লাগিলে আৰু আমি আহি থাকোঁতে আপোনালোকক মই বেনাৰবিলাক দেখাইছিলোঁ কেনেকুৱা পালে আৰু যদি দিনটো মোৰ লগত অক্সিন ফৰ্ডত টাইম স্পেণ্ড কৰি ভাল পালে প্লিজ মোক কমেণ্ট বক্সত জনাব এণ্ড থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আৰু বন্ধুসকল জীৱনটো দীঘল নহয় ডাঙৰ হ'ব লাগে আৰু জীৱনৰ প্ৰতিটো মুভমেণ্ট আমি এনজয় কৰাৰ প্ৰতিশ্ৰুতিৰে মই আজি ইমানতে সামৰণি মাৰিছোঁ আৰু মোক যদি অলপমান ভাল পায় বা মৰম কৰে তেনেহ'লে প্লিজ লাইক বাটনটো প্ৰেছ কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব থেংক ইউ